নমস্কাৰ আটাইকে আজি এই ভিডিঅ'টো বিশেষতঃ অসম টেটৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে তৈয়াৰ কৰা হৈছে প্ৰাথমিক টেটৰ যিখন সিলেবাস তাত অসমীয়াৰ যিটো অংশ আছে তাত 4 কত মাতৃভাষা শিক্ষণৰ উদ্দেশ্যৰ লক্ষ্য সম্পৰ্কে ধাৰণা এটা টপিক দিয়া আছে আজি সেই টপিকটোৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বলক মাতৃভাষা শিক্ষাদানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ বাবে আলোচনা কৰিম আপোনালোকে এই ভিডিঅ'টোৰ পৰা অলপ উপকৃত হলে মই সুখী হ'ম গতিকে আৰম্ভ কৰো তেছে মাতৃভাষা শিক্ষাদানৰ লক্ষ্য আৰু উদ্দেশ্য এইমছ এণ্ড অবজেক্টিভছ অফ টিচিং অফ মাদাৰ টাং তেয়াতে কি আছে যে মাতৃভাষাৰ গুৰুত্ব সকলোৱে উপলব্ধি কৰি মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় স্তৰত মাতৃভাষাক প্ৰথম ভাষাৰ মৰ্যাদা দিয়া হৈছে শিক্ষাৰ মাধ্যমো মাতৃভাষা কৰা হৈছে তেনেস্থলত সুনিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি মাতৃভাষাৰ শিক্ষা ছাত্ৰ-ছাত্ৰীক দিব লাগিব এতিয়া যিকোনো বস্তুৰে নিজা এটা লক্ষ্য থাকে আৰু উদ্দেশ্য থাকে আপোনালোকে আজি এই ভিডিঅ'টো কিয় চাইছে আপোনালোকৰ উদ্দেশ্য হৈছে যে এই ভিডিঅ'টোৰ পৰা আমি কিবা শিকিব পাৰিম নেকি আমাৰ টেটত কিবা সুবিধা হ'ব নেকি আৰু এই ভিডিঅ'টো চোৱাৰ আপোনালোকৰ লক্ষ্যটো কি যাতে আমি কেনে ধৰণে টেটটো পাস কৰিব পাৰো এটা লক্ষ্য পাস কৰি আমি চাকৰি লাভ কৰিব পাৰো নহয় জানো প্ৰত্যেকটো বস্তুৰে এটা নিজা লক্ষ্য থাকে আৰু উদ্দেশ্য থাকে ঠিক মাতৃভাষাৰো এটা সুনিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছে সেই উদ্দেশ্য আগত ৰাখিহে আমি মাতৃভাষাৰ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীক দিব লাগিব লক্ষ্য আৰু উদ্দেশ্যৰ মাজত স্বাভাৱিকতে পাৰ্থক্য আছে থাকিবই সেইটো আমি সকলোৱে জানো সাধাৰণতে লক্ষ্য ব্যাপক সুদূৰ প্ৰসাৰী আদৰ্শ প্ৰধান দূৰস্থ হয় লক্ষ্য প্ৰাপ্তিটো সদায় দূৰস্থ হয় দূৰ হয় তাৰ সুদূৰ প্ৰসাৰী হয় তাক ফটককে আমি তাক কি কৰিব নোৱাৰো আয়ত্ব কৰিব নোৱাৰো তাৰ কাৰণে এটা দীঘলীয়া পথৰ আমি সন্ধান কৰিব লাগিব এটা দীঘলীয়া যাত্ৰা আমি কৰিব লাগিব আৰু এই যাত্ৰাবোৰ কৰি যাওঁতে আমাৰ উদ্দেশ্যবোৰ আমি কি কৰি যাব লাগিব উদ্দেশ্যবোৰ পূৰণৰ জৰিয়তে আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিম লক্ষ্য স্থানত সময়মতে আমি উপনীত নহবও পাৰো আনহাতে উদ্দেশ্য হৈছে সমীপস্থ যত্নলভ্য নিৰ্দিষ্ট আৰু নিৰ্ধাৰিত অভিপ্ৰায় ইয়া আপোনালোকে আপোনালোকে দেখিছে যে উদ্দেশ্য হৈছে সমীপস্থ যত্নলভ্য নিৰ্দিষ্ট আৰু নিৰ্ধাৰিত অভিপ্ৰায় হৈছে উদ্দেশ্য মাতৃভাষা শিক্ষাদানৰ ক্ষেত্ৰত লক্ষ্য আৰু উদ্দেশ্যৰ কথা মনত ৰখা নিতান্ত কৰ্তব্য বিশেষকৈ মাধ্যমিক স্তৰত মাতৃভাষাৰ শিক্ষাদান কৰোঁতে নিম্ন উল্লেখিত লক্ষ্যসমূহলৈ দৃষ্টি ৰখা উচিত প্ৰথমতে অমিতময় এতিয়া আমি লক্ষ্যসমূহৰ কথা আমাৰ ইয়াতে আলোচনা হ'ব এইখিনি দেখিছে ইয়াতে আমাৰ লক্ষ্যখিনি আলোচনা হ'ব আপোনালোকে ভালদৰে চাই যাব যে আমাৰ লক্ষ্যসমূহ কি আচলতে প্ৰথমতে অমিতময় মাতৃভাষা শিক্ষাৰ যোগেদি সাহিত্যৰ মোহন মন্দিৰত প্ৰৱেশ কৰি সত্যম শিৱম সুন্দৰম বৰ সাধক হৈ জীৱনক মহিয়ান কৰি গঢ়ি তুলিব লাগিব অভিব্যক্তি সৰলতম সাধন কৰা মাতৃভাষাৰ অন্যতম শিক্ষণীয় লক্ষ্য এতিয়া কি হৈছে প্ৰথম কথাটো হৈছে যে আমি মাতৃভাষাৰ শিকাৰ জৰিয়তে আমি আমাৰ যিখন শিক্ষাৰ যিটো যোগেদি আমি আমাৰ যিখন সাহিত্যৰ জগত আমি তাত প্ৰৱেশ কৰিব পাৰিম বিভিন্ন ধৰণৰ সাহিত্যৰ আমি ৰস ল'ব পাৰিম সত্য সঁচা সুন্দৰ আমি কি সেই বিষয়ে আমি জানিব পাৰো সেইটো আমাৰ প্ৰধান লক্ষ্য এটা দ্বিতীয়টো হৈছে মাতৃভাষাৰ শিক্ষা দানৰ জৰিয়তে ভাৱাত্মক বিকাশত ছাত্ৰ-ছাত্ৰীৰ অন্তৰত সুপ্ত হৈ থকা সৃজনাত্মক প্ৰতিভাৰ দ্বাৰ উন্মোচন কৰি সাহিত্য সৃষ্টিত অৰিহণা যোগান ধৰিব লাগে এতিয়া দ্বিতীয়টো কি যে মাতৃভাষা শিকাৰ পিছত আমাৰ সকলোৰে মনত ভাৱ থাকে আমি যেতিয়া শিকিম মাতৃভাষা আমি এটা মাধ্যম পাম সেই মাধ্যমটো শিকোৱাৰ মূল এটা লক্ষ্য হৈছে যে ছাত্ৰ-ছাত্ৰীৰ মাজত ভাৱৰ সৃষ্টি হৈ যি সৃজনাত্মক প্ৰতিভাৰ যিটো অন্তৰত সৃষ্টি হৈ থাকে সেইটো আমি ভাষাৰ জৰিয়তে সাহিত্যৰ সৃষ্টিত আমি তাত অৰিহণা যোগান ধৰিব পাৰিম ভাষাটো জানিলে নিজৰ মনৰ ভাৱবোৰ আমি কি কৰিব পাৰিম লিপিবদ্ধ কৰিব পাৰিম আৰু এনেধৰণে আমাৰ ছাত্ৰ-ছাত্ৰীৰ অন্তৰত থকা সৃজনাত্মক ধাৰাবিলাকক আমি ভাষাৰ মাজেৰে বহি কাগজত তাক লিপিবদ্ধ কৰে আমি কি কৰিব পাৰিম
সাহিত্যৰ সৃষ্টিটো আমি অৰিহণা যোগাব পাৰিম। এইটো এটা দ্বিতীয় এটা লক্ষ্য। তৃতীয়তে কি আছে যে একোটা জাতিৰ সাহিত্য সংস্কৃতি আৰু সভ্যতাৰ ওপৰত মাতৃভাষাৰ প্ৰভাৱ অপৰিহাৰ্য। সেইটো আমি সকলোৱে জানো যে জাতিৰ সাহিত্য সংস্কৃতি সভ্যতা উজ্জ্বলি থাকিবলৈ হ'লে ভাষা এটা আমাক লাগিবই। দেশৰ সাংস্কৃতিক ঐতিহ্য অধ্যয়ন আৰু চৰ্চা কৰি সাংস্কৃতিক ক্ষেত্ৰত পৰিচালনা কৰি নিয়াৰ যোগ্যতা মাতৃভাষাৰ দ্বাৰাহে সম্ভৱ। ছাত্ৰ ছাত্ৰীক এনে যোগ্যতাৰ গৰাকী গঢ়ি তোলাটো মাতৃভাষাৰ শিক্ষণীয় লক্ষ্য। এতিয়া চাওক যে আমি যদি আমাৰ ভাষাটো নাথাকিলেহেঁতেন, যদি আমাৰ নিজৰ মাতৃভাষা নাথাকিলেহেঁতেন, আমি আমাৰ অসমৰ বুৰঞ্জীৰ বিষয়ে জানো জানিব পাৰিলোহেঁতেন বা বিভিন্ন ধৰণৰ কথাবোৰ অতীতৰ কথাবোৰ জানো আমি জানিব পাৰিলোহেঁতেন? নোৱাৰিলোঁ, নাজানিলোহেঁতেন। বহুতো কথা আমাৰ বুৰঞ্জী ইতিহাস এইবিলাক লিপিবদ্ধ হৈ আছিল কাৰণে আজি আমাৰ মাতৃভাষা শিকনৰ যোগেদি আমি আমাৰ অতীতৰ কথা, আমাৰ ইতিহাসৰ কথা, আমাৰ বুৰঞ্জীৰ কথা, আমাৰ সংস্কৃতিৰ কথা, আমি সভ্যতাৰ বিষয়ে আমি কি কৰিব পাৰিছোঁ, জানিব পাৰিছোঁ। সেইটো এটা ছাত্ৰ ছাত্ৰীক সেই কথাখিনি যাতে ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰে, নিজৰ ঠাইখিনি সাহিত্য সংস্কৃতি সভ্যতাৰ বিষয়ে যাতে জানিব পাৰে, সেই যোগ্যতাটো আহৰণ কৰাবলৈ হ'লে আমি ছাত্ৰ ছাত্ৰীক মাতৃভাষাৰ জ্ঞান দিব লাগিব। গতিকে এইটো এটা তৃতীয় এটা শিক্ষণীয় লক্ষণ হৈছে মাতৃভাষাৰ। এতিয়া চতুৰ্থতে কি হৈছে, ব্যক্তিত্ব গঠনত মাতৃভাষাৰ প্ৰভাৱ অপৰিসীম। এতিয়া আপোনালোকে ব্যক্তিত্ব বুলি ক'লে কি বুজিব? ব্যক্তিত্ব হৈছে যে বাহ্যিক যিটো আমাৰ ৰূপ লক্ষণৰ থাকে, তাৰ লগতে মানসিক, বৌদ্ধিক, চাৰিত্ৰিক আদি বৈশিষ্ট্যসমূহৰ সমষ্টিয়ে হৈছে ব্যক্তিত্ব। আমাৰ বাহিৰৰ ৰূপ লাৱণ্যটো হ'লেই নহ'ব, তাৰ লগত আমাৰ মানসিক উৎকৰ্ষ, বৌদ্ধিক দিশটো উৎকৰ্ষ, চাৰিত্ৰিক দিশটো আমি যিটো আমাৰ বৈশিষ্ট্য আমি ভাল কৰিব লাগিব। এই সকলোবোৰ বৈশিষ্ট্য সমষ্টিয়ে হৈছে ব্যক্তিত্ব। গতিকে এই ব্যক্তিত্ব আমি সাধন কৰিবলৈ হ'লে বিকাশ সাধনত মাতৃভাষা আমি নৈতিক চৰিত্ৰ গঢ়ি তোলাত আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰাত আমি সহায় কৰিব পাৰোঁ। কাৰণ ভাষাটো লাগিব, ভাষাটো জানিলেহে আমি ভাষাটোৰ মাধ্যমেৰে আমাৰ এই ব্যক্তিত্ব, আমাৰ বৌদ্ধিক দিশটো, মানসিক দিশটো, চাৰিত্ৰিক দিশটোৰ ক্ষেত্ৰত আমি উৎকৰ্ষ সাধন লাভ কৰিবৰ সক্ষম হ'ম। আৰু ছাত্ৰ ছাত্ৰীকো আমি সেই শিক্ষাদান দিলেহে, মাতৃভাষা শিক্ষাদান দিলেহে এই ব্যক্তিত্বটো বিকাশ কৰাত তেওঁলোকে কি কৰিব পাৰিব, তেওঁলোকৰ সহায় হ'ব। পঞ্চমতে সামাজিক দিশত পৰস্পৰৰ মাজত বুজাপৰা আৰু আদান প্ৰদানৰ ভাৱ গঢ়ি তুলি বিশ্ব ভাতৃত্ব ভাৱধাৰাক আঁকোৱালি ল'বলৈ সক্ষম কৰা, মানৱীয় মৌলিক গুণৰ অধিকাৰী কৰা। সেইটো আমি জানো যে ভাষা থাকিলেহে আমি ইজনে সিজনৰ লগত মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিম, আমাৰ পৰস্পৰৰ মাজত বুজাপৰা হ'ব, তেতিয়া আমাৰ বিশ্ব ভাতৃত্ব ভাৱধাৰাক আঁকোৱালি ল'বলৈ আমাৰ সক্ষম হ'ম। আমাৰ জন্মভূমিতে হওক বা আমাৰ কাষৰীয়া ৰাজ্যৰ লগতে হওক, আমাৰ কি হ'ব, ভাতৃত্ববোধৰ দোলদাৰ অটুট থাকিব আৰু শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আমি সক্ষম হ'ম। কিহৰ যোগেদি? মাতৃভাষাৰ যোগেদি। ষষ্ঠতে হ'ল মাতৃভাষা শিক্ষাদানৰ জৰিয়তে দেশৰ ভৱিষ্যত নাগৰিকৰ জাতীয়তাবোধ জাগৰণ কৰাত অৰিহণা যোগাই দেশ আৰু জাতিৰ প্ৰতি দায়িত্ব জ্ঞান বৰ্ধিত কৰা। সেইটো আমি সকলোৱে জানো যে নাগৰিকৰ জাতীয়তাবোধ জাগৰণ কৰাত আমাৰ মাতৃভাষাৰ শিক্ষাদান আমাৰ লাগিবই। মুঠতে মাতৃভাষা আমাৰ যিকোনো ক্ষেত্ৰতে লাগিবই। আমাক নিজকে প্ৰকাশ কৰিবলৈ মাতৃভাষা লাগিব। আজি মই আপোনালোকৰ লগত ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ লগত কথা পাতিছোঁ, আপোনালোকৰ মাজত এইখিনি কিহৰ কাৰণে পাৰিছোঁ ক'ব, কাৰণ আমাৰ এটা ভাষা আছে, মাতৃভাষাটো আমি শিকিছোঁ, সেই আপোনালোকৰ লগত মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিছোঁ। আৰু ইয়াৰ যোগেদি, এই টেটৰ যোগেদি আপোনালোকে এটা সংস্থাপন লাভ কৰিব, আপোনালোকৰ দেশৰ প্ৰতি আপোনালোকৰ দায়িত্ববোধ বাঢ়িব, নহয় জানো? এইটো এটা ইয়াৰ লক্ষ্য। সপ্তমতে হৈছে বাগ্মিতা গুণ আহৰণৰ পথ মুকলি কৰাত আৰু গঠনমূলক সমালোচনা কৰিব পৰা গুণসমূহ আয়ত্ব কৰাত সহায় কৰা। ঠিক আছে, ভাষাটো লাগিলেহে আমি জানিলেহে আমি কথা ক'ব পাৰিম, নহয় জানো? যদি আমাৰ ভাষা নাথাকে আমি কি যোগেদি আমাৰ নিজৰ ভাৱ প্ৰকাশ কৰিম? ভাষা জানিলে আমি বিভিন্ন ধৰণৰ গঠনমূলক সমালোচনা, কোনটো ভাল কোনটো বেয়া, আমি তাক আলোচনা কৰিবলৈ সুবিধা পাম। শেষত
মাতৃভাষা শিক্ষাদানৰ জৰিয়তে মাতৃভাষাৰ প্ৰতি থকা দায়িত্ববোধ ছাত্ৰ ছাত্ৰীৰ মনত উপলব্ধি কৰাত সহায় কৰা হয়। যেতিয়া মাতৃভাষাটো জানিব তেতিয়া শিক্ষাদানৰ জৰিয়তে মাতৃভাষাৰ প্ৰতি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব দায়িত্ববোধ, এই ভাষাটো আৰু কেনেধৰণে আমি চহকী কৰিব পাৰোঁ, এই ভাষাত আমি আৰু কেনেধৰণে সাহিত্য ৰচনা কৰিব পাৰোঁ আৰু কি কৰিব পাৰোঁ, এনেধৰণৰ ভাৱধাৰাবিলাক কি হ'ব ছাত্ৰ ছাত্ৰীৰ মনত উপলব্ধি কৰাত কি হ'ব সহায় হ'ব। গতিকে আপোনালোকে গম পালে যে এইখিনি লক্ষ্য। তাৰপিছতে আকৌ আমি আগবাঢ়িছোঁ যে মাতৃভাষাৰ গুৰু দায়িত্ব বহন কৰা ভাষা শিক্ষকৰ পাৰদৰ্শিতা, গুণ আৰু ভাষা জ্ঞান যথেষ্ট থাকিব লাগিব। উপৰোক্ত লক্ষ্যসমূহ আগত ৰাখি মাতৃভাষা শিক্ষাদান দিলেহে নিশ্চয় ফলপ্ৰসূ হোৱাত সহায়ক হ'ব। সেইটোৱে আমাৰ ওপৰৰ লক্ষ্যখিনি যিখিনি আছে সেইখিনি আমি আগত ৰাখি কি কৰিব লাগিব, মাতৃভাষাৰ শিক্ষাদান আমি কৰিলেহে আমাৰ শিক্ষাদানৰ মাতৃভাষা শিক্ষাদানৰ যিটো আমাৰ উদ্দেশ্য বা লক্ষ্য সেইটো কি হ'ব ফলপ্ৰসূ হ'ব। এতিয়া আমি আহোঁ যে উদ্দেশ্য। আমাক প্ৰত্যেকটো ক্ষেত্ৰতে উদ্দেশ্য লাগিব। আমি উদ্দেশ্যবিহীনভাৱে কোনো কাম যদি কৰিবলৈ যাওঁ সেইটো কাম কেতিয়াও সাধিত নহয় কেতিয়াও। এই যুগভেদে পৃথিৱীৰ বিভিন্ন সমাজ ব্যৱস্থাত শিক্ষাৰ উদ্দেশ্য বিভিন্নমুখী। এতিয়া জাতীয় জীৱনৰ মংগল সাধন কৰাত শিক্ষাৰ চৰম উদ্দেশ্য বুলি পৃথিৱীৰ শক্তিশালী জাতিৰ মাজত ধাৰণা। জাতীয় জীৱনৰ কি কৈছে যে এই জাতীয় জীৱনৰ মংগল সাধন কৰাটোৱে শিক্ষাৰ চৰম উদ্দেশ্য বুলি পৃথিৱীৰ শক্তিশালী জাতিৰ মাজত কি আছে এইটো ধাৰণা। শিক্ষাৰ উদ্দেশ্য সম্পৰ্কত বিভিন্ন মতামত পোৱা যায়। পাঠ্যপুথিৰ সংজ্ঞা মতে শিক্ষাৰ উদ্দেশ্য শিশুৰ ব্যক্তিত্ব পূৰ্ণৰূপে বিকাশ সাধন কৰা। এতিয়া পাঠ্যপুথিৰ সংজ্ঞা মতে কি? পাঠ্যপুথিৰ সংজ্ঞা মতে যে শিক্ষাৰ উদ্দেশ্যটো কি? শিশুৰ ব্যক্তিত্ব পূৰ্ণৰূপে সাধন কৰা। এতিয়া ব্যক্তিত্ব কি সেইটো আপোনালোকক মই ইতিমধ্যে কৈছোৱেই। ব্যক্তিত্ব পূৰ্ণ বিকাশ সাধন কৰাটো শিক্ষাৰ মূল উদ্দেশ্য। চিন্তা শক্তি, অনুভূতি, কাৰ্যকুশলতা এই তিনিটা সমন্বয়ত ব্যক্তিত্বই গঢ় লয়। শিক্ষাৰ অন্যতম উদ্দেশ্য হৈছে পূৰ্ণাংগ জীৱনৰ প্ৰস্তুতিকৰণ। শিক্ষাৰ অন্যতম উদ্দেশ্যটো কি হৈছে যে পূৰ্ণাংগ জীৱনৰ প্ৰস্তুতিকৰণ। মানে পূৰ্ণাংগ মানে কি? চিন্তা শক্তি থাকিব লাগিব, অনুভূতি থাকিব লাগিব, তাক প্ৰকাশ কৰাৰ মাধ্যম জানিব লাগিব, বৌদ্ধিক বিকাশ হ'ব লাগিব, চাৰিত্ৰিক বিকাশ হ'ব লাগিব। এই সকলোবোৰ বিকাশ সাধন কৰাটোৱে মাতৃভাষাৰ শিক্ষণৰ এটা অন্যতম উদ্দেশ্য। মাতৃভাষা শিক্ষাদানৰ উদ্দেশ্যসমূহক আমাৰ দুটা ভাগত কি কৰিছে? ভাগ কৰিছে। এটা হৈছে সাধাৰণ উদ্দেশ্য, এটা কি হৈছে সাধাৰণ উদ্দেশ্য, আৰু এটা হৈছে বিশেষ উদ্দেশ্য। সাধাৰণ উদ্দেশ্য জেনেৰেল অবজেক্টিভছ আৰু বিশেষ উদ্দেশ্য স্পেচিফিক অবজেক্টিভছ। মাতৃভাষা শিক্ষাদানত মাধ্যমিক স্তৰত ইয়াত উল্লেখ কৰা সাধাৰণ উদ্দেশ্যসমূহত গুৰুত্ব দিব লাগে। এতিয়া আমি উদ্দেশ্যসমূহলৈ আহিম। কি উদ্দেশ্য আছে? যে আবৃত্তি, ভংগী, ছন্দৰ সহায়ত কবিতাৰ সৌন্দৰ্যবোধ ছাত্ৰ ছাত্ৰীৰ অন্তৰত জাগ্ৰত কৰি তোলা আৰু ইয়াৰ ৰসাস্বাদনত সিহঁতক সহায় কৰা। এটা কবিতা পঢ়িলে আবৃত্তি কেনেকৈ কৰিব, অংগী ভংগী কেনেকৈ কৰিব, ছন্দ মিলাই কেনেধৰণে গাব, কবিতাটোৰ সৌন্দৰ্যবোধটো যাতে ছাত্ৰ ছাত্ৰীৰ অন্তৰত জাগ্ৰত হয় সেই ক্ষেত্ৰত সহায় কৰাটো মাতৃভাষাৰ এটা উদ্দেশ্য। যতি, বিৰাম, চিন আদিৰ সদ্ব্যৱহাৰ কৰি শুদ্ধ উচ্চাৰণসহ স্পষ্ট আৰু শ্ৰুতিমধুৰকৈ পঢ়িব পৰা গুণসমূহ আয়ত্ব কৰা। এইখিনি মই বুজাব নালাগে, আপোনালোকে নিশ্চয় বুজি পাইছে। ৩ নম্বৰত আছে সৰবৰাহ নীৰৱ পঠনৰ লগতে কবিতাৰ অৰ্থ হৃদয়ংগম কৰি কবিতাৰ মূল ভাৱ আৰু সাৰাংশ আয়ত্ব কৰাত সহায় কৰা। জানি মাতৃভাষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ জন্মোৱা, ভাষা জ্ঞান বৃদ্ধি কৰা, শব্দৰ ভঁৰাল চহকী কৰা। আপোনালোকে চাই গৈছেনে এবাৰ? মই টিক কৰি গৈছোঁ, আকৌ চাব। 5 নম্বৰটো দিছোঁ মাতৃভাষাৰ নানা ধৰণৰ কিতাপ পঢ়ি তাৰ সৌন্দৰ্য উপভোগ কৰা আৰু মৌলিক চিন্তাধাৰা কল্পনা শক্তিৰ উৎকৰ্ষ সাধন কৰা। কিতাপ এখন পঢ়ি ভাল লাগিলে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নিজৰ চিন্তা কল্পনা শক্তিৰ উৎকৰ্ষ সাধন কৰিব পাৰে। কবিতা এটা পঢ়িলে ভাল লাগিলে তেনেকুৱা কবিতা এটা লিখিবলৈ তেওঁ কি লাগিব? মাতৃভাষাৰ সহায় লাগিব। 6ত আছে বিভিন্ন ধ্বনি আৰু কথা কোৱাৰ ভংগীৰ পাৰ্থক্যবোৰ বুজি পোৱা আৰু শুদ্ধকৈ ব্যৱহাৰ কৰিবলৈ শিকা। ধ্বনি উচ্চাৰণ কেনেকৈ কৰিব, কি ভংগীমাৰে কৰিব, তাৰ পাৰ্থক্যসমূহ
বুজি পাব লাগিব। খং উঠোতে আমি কথা কোৱাৰ ভংগীমাটো সলনি হয়, হাঁহি কথা ক'লে আমাৰ ভংগীমাবোৰ সলনি হয়, নহয় জানো? গতিকে এই কথাবোৰ জানিবলৈ শিকোৱাটো মাতৃভাষাৰ উদ্দেশ্য। 7 নম্বৰতে আছে মাতৃভাষাত লিখা ভাষা সাহিত্য পঢ়ি আনন্দ উপভোগৰ আগ্ৰহ জন্মোৱা আৰু তাত নিহিত মানৱীয় মূল্য সম্পৰ্কে ধাৰণা কৰা। 8 নম্বৰ অৰ্থব্যঞ্জকভাৱে শব্দৰ ব্যৱহাৰ কৰি উপযুক্তভাৱে বিভিন্ন ধৰণৰ বাক্য গঠন কৰাৰ সমৰ্থ হোৱা, যাতে কথনত ভাৱ আৰু ভাষাৰ মধুৰ মিলন ঘটে। সেইটো আপোনালোকে বুজিছে যে যিকোনো কথা কওঁতে আমি অৰ্থব্যঞ্জকভাৱে শব্দৰ কি কৰিব লাগিব, ব্যৱহাৰ কৰিব লাগিব, অৰ্থ থাকিব লাগিব। অৰ্থ থাকিলেহে সেই ভাষাটোৰ বুজি পাব মানুহে, তেতিয়াহে কথা ভাৱ আৰু ভাষাৰ মধুৰ কি হ'ব, মিলন ঘটিব। 9 নম্বৰত আছে শব্দ আৰু খণ্ড বাক্যত উচিত প্ৰয়োগৰ শিক্ষা লাভ কৰা আৰু জতুৱা ঠাঁচ ফকৰা যোজনা আদি ব্যৱহাৰ কৰি লেখনৰ মান উন্নত কৰিবলৈ শিকা। আমি যেতিয়া লিখোঁ তেতিয়া আমি যে জতুৱা ঠাঁচ ফকৰা যোজনা আদি যদি ব্যৱহাৰ কৰি লিখোঁ তেতিয়া আমাৰ লেখাটোৰ মানটো সাংঘাতিক ধৰণে উন্নত হয়। তে সেইবিলাকৰ ব্যৱহাৰ আমাক শিকোৱাটো মাতৃভাষাৰ এটা উদ্দেশ্য। 10 নম্বৰ ছাত্ৰ ছাত্ৰীৰ মনৰ ভাৱসমূহ যুক্তিপূৰ্ণ আৰু যথোপযুক্তভাৱে প্ৰকাশ কৰাত ব্যাপৃতি লাভ কৰা। সেইটোতো জানিবই, বুজাই ক'ব নালাগে নিশ্চয়। 11ত আছে বানানৰ নিয়মসমূহ যত্ন সহকাৰে ৰক্ষা কৰি সেইমতে প্ৰয়োগ কৰাত আৰু বানানৰ শুদ্ধ নিৰ্ণয়ত পাৰ্গতালি লাভ কৰা। বানানটো জানি, কাৰণ ভাষা জানিলে আমি বানানসমূহো জানিব লাগিব, গতিকে সেইটো এটা উদ্দেশ্য, বানানসমূহ শুদ্ধ সহকাৰে নিয়ম সহকাৰে শিকোৱাটো। 12 বিষয়বস্তু আৰু প্ৰসংগৰ লগত ভাষাৰ সংগতি ৰক্ষা কৰি অন্যান্য ভাষাৰ পৰা মাতৃভাষালৈ অনুবাদ কৰাৰ ক্ষমতা আয়ত্ব কৰা এটা মাতৃভাষা। আমাৰ অনুবাদ সাহিত্য অসমীয়াত আছে। অনুবাদ সাহিত্য কেনেকৈ হৈছে, আমি অন্য ভাষাৰ পৰা আমাৰ মাতৃভাষালৈ যদি অনুবাদ কৰা হয় তেতিয়া আমি সেই পুথিসমূহ পঢ়িবলৈ আমাৰ সুবিধা হয়। গতিকে সেইটো এটা উদ্দেশ্য, ছাত্ৰ ছাত্ৰীক আমাৰ মাতৃভাষাৰ সেইটো এটা উদ্দেশ্য, মাতৃভাষা শিকোৱাটো, ছাত্ৰ ছাত্ৰীক শিকোৱাটো সেইটো এটা উদ্দেশ্য, যাতে অন্য ভাষাৰ পৰা মাতৃভাষালৈ অনুবাদ কৰাৰ ক্ষমতাটো আয়ত্ব কৰাব পাৰে। 13ত আছে মাতৃভাষা শিক্ষাৰ যোগেদি নিজৰ জাতীয় কৃষ্টিৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ জন্মোৱা আৰু সৃজনশীলতাৰ বিকাশ সাধনত সহায় কৰা। 14ত ব্যাকৰণ পঢ়ি ছাত্ৰ ছাত্ৰীয়ে যাতে ভাষাটো শুদ্ধকৈ লিখিব ক'ব পাৰে তাক সহায় কৰা। 15ত আছে ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ আৰু মনোনিৱেশ শক্তি আৰু লিখনৰ গতিবেগ বঢ়োৱাত সহায় কৰা, হাতৰ আখৰ ধুনীয়া আৰু স্পষ্ট হোৱাত সহায় কৰা। এইটো এটা মাতৃভাষাৰ এটা সুন্দৰ উদ্দেশ্য। ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ, শুনা আৰু যিটো মনোনিৱেশ, মন দিয়ে যিটো শক্তি, লিখনৰ গতিবেগ, লিখাৰ স্পীড বঢ়োৱা, হাতৰ আখৰ ধুনীয়া কৰা, স্পষ্ট হোৱা, এইটো এটা মাতৃভাষাৰ শিকনৰ উদ্দেশ্য। 16 লেখকৰ চিন্তাধাৰা আৰু অনুভূতিৰ লগত ছাত্ৰ ছাত্ৰী নিজৰ অন্তৰৰ সংযোগ স্থাপনত সহায় কৰে। ঠিক আছে, আমি এটা কাৰোবাৰ কিতাপ পঢ়িছোঁ, কিতাপখন পঢ়াৰ লগে লগে সেই লেখকজনে কি লিখিছে, তেওঁৰ অনুভূতি চিন্তাৰ লগত ছাত্ৰ ছাত্ৰীৰ নিজৰ অন্তৰৰ সংযোগ স্থাপন কৰা সুবিধা দিয়ে। তেওঁ কেনেকৈ পাইছে, একাত্ম হ'ব পাৰিছে নাই, লেখকজনে লিখি যাওঁতে সেই লেখাৰ মাজত তেওঁ নিজক বিচাৰি পোৱা, এনেধৰণৰ যিটো ভাৱ সেইটো কোনে আনি দিব পাৰিব, মাতৃভাষাইহে আনি দিব পাৰিব। 17ত আছে ৰস, ছন্দ, ধ্বনি, উপমা আদিৰ জ্ঞান আৰু এইবিলাকৰ পৰিসম্বন্ধী জ্ঞান আয়ত্ব কৰাত সহায় কৰা। ৰস, ছন্দ, ধ্বনি এইবিলাক আপোনালোকে নিশ্চয় পঢ়িছে, জানিব এই বিষয়ে, কেনেধৰণে ধ্বনি উপমা ব্যৱহাৰ কৰা, এইবিলাকৰ শিকোৱাটো মাতৃভাষাৰ এটা উদ্দেশ্য। মূল ভাষাৰ অপ্ৰয়োজনীয় অংশ বাদ দি ভাৱ প্ৰকাশ কৰা, মূল ভাষাত নথকা শব্দ আদি প্ৰয়োজন মতে অনুবাদত ব্যৱহাৰ কৰি মূল ভাৱৰ সংগতি ৰক্ষা কৰা। মূল ভাষাৰ অপ্ৰয়োজনীয় অংশ, আমাৰ যিটো ভাষা তাৰ যদি অপ্ৰয়োজনীয় কিবা থাকে সেইখিনি আমাৰ আঁতৰ কৰা, আমাৰ নিজৰ ভাষাত নথকা কিছু শব্দ আমি প্ৰয়োজন মতে সেইবিলাক আমি অনুবাদ কৰি তাক আমাৰ মূল ভাৱৰ সংগতি আমি ৰক্ষা যাতে কৰিব পাৰোঁ, সেইটো এটা মাতৃভাষাৰ এটা উদ্দেশ্য। বিভিন্ন প্ৰকাৰৰ বাক্য জ্ঞান আয়ত্ব কৰা, বাক্য গঠন প্ৰণালী শিকা আৰু বাক্য পৰিৱৰ্তন কৰিব পৰা। বিভিন্ন বাক্য জ্ঞান, বাক্য আপোনালোকে জানে বিভিন্ন ধৰণৰ প্ৰশ্নবোধক বাক্য আছে, ভাৱবোধক বাক্য আছে, এনেধৰণৰ বাক্যবিলাকৰ জ্ঞান আয়ত্ব কৰা, সেইমতে লিখা, সেইমতে কোৱা, এইবিলাকৰো এটা মাতৃভাষা শিকোৱাৰ এইটো এটা উদ্দেশ্য। 20 আছে কবি সাহিত্যিকসকলৰ লগত ছাত্ৰ ছাত্ৰীক চিনাকি হোৱাৰ সুবিধা কৰি দিয়ে। সেইটোতো আমি সকলোৱে জানোৱেই, কাৰণ মাতৃভাষাটো জানি থাকিলে আমি বিভিন্ন ধৰণৰ সাহিত্যৰ কিতাপ পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিম, আৰু সেইদৰে হ'লে আমি কবি সাহিত্যিকসকলৰ লগতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিয়াত আমাৰ কি হ'ব,
আশা কৰোঁ আজি এই ভিডিঅ'টোৰ পৰা মাতৃভাষাৰ শিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আপোনালোকে জানিলে। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।